দাম ঠিকে আছে? দাম ঠিকে আছে। 1 পৰা 1.5 লাখ টকা দি আপোনাকে এখন নিয়োদ্ধা লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। কেনেকে পাইছে গাড়ী? না গাড়ীখন ভালে পাইছো। ওকে, চলাই তলাই সব সব ধুনীয়া, একো ইস্যু নাই। একো ইস্যু নাই। আপনি 2 পৰা 2,50,000 টকা দি আপোনাকে এখন ইয়োদ্ধা লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। তেতিয়াহ'লে 10 লিটাৰ তেল ফ্ৰী পাব আৰু 6 মাহৰ আৰু 1 বছৰৰ ৱাৰেণ্টি আৰু গ্যাৰাণ্টি পাই যাব। 1 লাখ টকা দি আপোনাকে এখন ইমান ধুনীয়া সুপাৰ কেৰি লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। 50,000 টকা দি আপোনাকে জিটো প্লাস ডিজেল লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। 1,70,000 পৰা 2 লাখ টকা দি আপোনাকে এখন লৈ যাব পাৰিব মহেন্দ্ৰ ডবল কেবিন কেম্পাৰ মাৰ্কেটত নাই। এইটো আমাৰ ডিলাৰত যে আহিছে এইটো ভাগ্যৰ কথা। এইটো নমস্কাৰ, মই আৰিফ, আপোনাক সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি মই আহিছোঁ নগাঁও, আৰু নগাঁৱত আহিছোঁ এটা নতুনকৈ মাত্ৰ 1 মাহ পুৰণি এখন কমাৰ্চিয়েল ডিলাৰ অপেনিং হৈছে। আৰু সেইখন ডিলাৰত আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ গাড়ী আছে। আপোনালোকে ইণ্টা পাব, বলেৰ পিকআপ পাব, জিটো পাব, সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাই যাব। আৰু সেইখন ডিলাৰৰ নাম হৈছে ৰশ্মিন কাৰ বজাৰ। আৰু এইখন হৈছে আপোনাৰ খুটিকুটীয়া যোনটো বাজাজ ডিলাৰ আছে, বাজাজ ডিলাৰৰ লগতে আপোনাৰ এইখন আছে ৰশ্মিন কাৰ বজাৰ। স্ক্ৰীনত নাম্বাৰ দিয়া আছে, যদি এড্ৰেছৰ খেলি মেলি হয় আপোনালোকে তেওঁলোকক কল কৰিব আৰু নিশ্চয় আপোনালোকক হেল্প কৰি দিব। তেন্তে আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপুনি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আমাৰ লগত আছে এই ডিলাৰৰ স্বত্বাধিকাৰী আছে। দাদা নমস্কাৰ। নমস্কাৰ, ভালে আছে? ভালে আছে। অ'কে, নামটো আপোনাৰ কি আছে? ৰশ্মিন, আমাৰ নাম হৈছে ৰফিকুল ইছলাম। আমাৰ ডিলাৰটোৰ নাম হৈছে ৰশ্মিন কাৰ বজাৰ। অ'কে, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় নে? এক্সচেঞ্জো হ'ব, ৰিফাইনেন্সো হৈ যাব ন? অ'কে, মানে ধৰক ইয়াৰ এড্ৰেছটো এবাৰ আপুনি কৈ দিয়ক প্ৰপাৰ। আমাৰ লক্ষীনগৰ চাৰিআলিৰ পৰা যিটো নেকি আপোনাৰ বাজাজ ডিলাৰ আছে, আচ্ছা, বাইক ডিলাৰ, এই বাইক ডিলাৰৰ লগতে মোৰ ডিলাৰ। অ'কে, তাৰ আগতে যদি আজি এখন ডিলাৰৰ মই প্ৰথম ভিডিঅ' বনাই আছোঁ, যিহেতু 1 মাহ পুৰণি ডিলাৰ হয়, তাৰ আগতে মই দুটা আপোনালোকক টুইষ্ট দিম। টুইষ্ট মানে এইটো, দুজন আহিছে ইয়াৰ পৰা গাড়ী লৈ আছে, তেওঁলোকে গাড়ী কেনেকৈ পাইছে মই সুধিম। দাদা নমস্কাৰ। নমস্কাৰ, আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও, সাতগাঁও। হয়, আপুনি ইয়াৰ পৰা গাড়ী লৈ কেনেকৈ পাইছে? বৰ্তমান ভালে পাইছো। 6 মাহলৈকে তেওঁ গেৰাণ্টি দিছে যে কিবা প্ৰব্লেম হ'ব গাড়ী আমাৰ তাত লৈ আহিলে হ'ল। বাকী ওকে পাইছো। কিবা কিবি কাম ওলালে নহয়, টাটা এচি ন? ওকে, দাম ঠিকে আছে? দাম ঠিকে আছে। ৰিফাইনেন্স কৰি লৈছে? নাই, কেছ পেমেণ্ট। কেছ। ওকে, দাদা নমস্কাৰ। নমস্কাৰ। আপুনি ক'ৰ পৰা আহিছে? মই চামগুৰি পৰা আহিছো। চামগুৰি। কি ল'লে আপুনি? সুপ্ৰ মাহিন্দ্ৰা। সুপ্ৰ মাহিন্দ্ৰা। কেনেকৈ পাইছে গাড়ী? না গাড়ীখন ভালে পাইছো। ওকে, চলাই তলাই সব ধুনীয়া, একো ইস্যু নাই? একো ইস্যু নাই। আপুনি বেলেগক কি ক'ব ইয়াত আহিবলৈ? মই বেলেগে এইটো কাৰণে জনাম আহ্বানটো, আপোনাৰ যদি কোনোবাই গাড়ী লয় ইয়াত আহক, ভেৰিফাই কৰক, চাই লওক, তাৰপিছত আপুনি গাড়ীখন ক্ৰয় কৰক। আপোনালোকে গম পালে যে ৰশ্মিন কাৰ বজাৰৰ পৰা গাড়ী লৈছে। যে যিহেতু মই আজি প্ৰথম ভিডিঅ' বনাব আহিছোঁ, আৰু প্ৰথম ভিডিঅ' বনোৱাৰ লগে লগেই মই দুজন দাদাক পালোঁ যে ইয়াৰ পৰা গাড়ী ক্ৰয় কৰিছে, আৰু তেওঁলোকে গাড়ী কেনেকৈ পাইছে মই আপোনালোকক লাইভ ফিডবেক দেখাই দিছোঁ। যদি কোনোবাই আপোনালোকে নগাঁৱৰ পৰা বা অসম নগাঁৱৰ বাহিৰৰ পৰা কোনোবাই যদি চাই আছে যে এখন ভাল গাড়ী ল'ম বুলি ভাবিছে, তেন্তে আহক আপোনালোকে ৰশ্মিন কাৰ বজাৰ। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব আপুনি? হৈ যাব। আমি বেছি দেৰি নকৰোঁ, আমি আৰম্ভ কৰোঁ। আপুনি নতুনকৈ ডিলাৰ খুলিছে, কাষ্টমাৰ আহিলে এতিয়া বৰ্তমান কিবা অফাৰ তেনেকুৱা অফাৰ ৰাখিছো আমি। যদি কোনোবাই 5 লাখৰ ওপৰত গাড়ী লয় তেতিয়াহ'লে 10 লিটাৰ তেল ফ্ৰী পাব, আৰু 6 মাহৰ আৰু 1 বছৰৰ ৱাৰেণ্টি আৰু গ্যাৰাণ্টি পাই যাব। কমাৰ্চিয়েল গাড়ী 6 মাহৰ 1 বছৰ ৱাৰেণ্টি গ্যাৰাণ্টি পাই যাব। গিয়াৰবক্স ইঞ্জিনৰ এনেকুৱা পাই যাব। গিয়াৰবক্স ইঞ্জিনৰ এইটো এটা ধুনীয়া সুবিধা দিছে নতুন ডিলাৰ খোলাৰ কাৰণে, যে আপোনালোকে যদি ইয়াৰ পৰা গাড়ী ক্ৰয় কৰে, প্ৰথম গাড়ী ক্ৰয় কৰিলে 10 লিটাৰ তেল ফ্ৰী পাব, আৰু লগতে আপোনালোকে 6 মাহ বা 1 বছৰৰ আপোনালোকে ইঞ্জিন গিয়াৰবক্সৰ ৱাৰেণ্টি পাই যাব। তেন্তে আমি বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আহক। এইখন ক'ব। এইটো হ'ল আপোনাৰ টাটা BH6 হয়, যোদ্ধা। এইটো 1200 মডেল হয়। এইটো আপোনাৰ ইঞ্জিন গিয়াৰবক্স সব চিলে আছে, অৰিজিনালেই আছে। এইখনৰ আমি দাম ৰাখিছো 6,80,000 টকা। 6,80,000। আপোনাৰ ভিডিঅ' চাই যদি কোনোবা আহে 10,000 টকা ডিছকাউণ্ট কৰাই দিম। 10,000 ডিছকাউণ্ট। 15 বছৰ টেক্স ফ্ৰী। 15 বছৰ টেক্স ফ্ৰী। 15 বছৰ। আৰু যদি কাৰোবাৰ প্ৰফাইল ভাল আছে কিমান দিলে ওলাব এইখন? এইটো আপোনাৰ যদি কোনোবাই প্ৰফাইল ভাল আছে, চাকৰি থকা মানুহ হয়, তেতিয়া 1 লাখ টকা দিলে ওলাই যাব। আৰু যদি কোনোবা চাকৰি নহয় তেতিয়াহ'লে 1.5 লাখ টকা দিলে ওলাই দিব। 1 পৰা 1.5 লাখ টকা দি আপোনালোকে এখন নিয়োদ্ধা লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। নেক্সট এখন ক'ব। এইটো হয় 2 টন উদ্ধা, এসি থকাটো। এইটো আপোনাৰ আৰু উদ্ধা 2.0 হয়, 2 টনৰ কেপাসিটি যেটো। এইটো 23ৰ মডেল। মডেলটো হ'ল 23ৰ, অনলি 13 মাহ হৈছে গাড়ীখন, অৰিজিনাল সব লাগি আছে। এখনৰ আমি দাম ৰাখিছো 8,70,000 টকা। যদি আপোনাৰ
চেনেল চাই যদি কোনোবা আহে তেতিয়া মই 10,000 টকা ডিসকাউন্ট কৰাই দিম 15 বছৰ টেক্সটো ফ্ৰী পাই যাব এইটো কিমান দিলে ওলাব হা এইটো কিমান দিলে ওলাব এইটো আপোনাৰ 2,50,000 মান দিব লাগিব 2 লাখ 2,50,000 মান দিব লাগিব 2 পৰা 2,50,000 টকা দি আপোনাকে এখন ইয়ৰ্ডা লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট ক'ব ইন্টা V30 এইটো আমাৰ ডেলিভাৰী আছে আজি ওকে এইটো আজি এটো ডেলিভাৰী আছে তিনটা ডেলিভাৰী আছে আমাৰ ওকে এটো ডেলিভাৰী আছে ওকে নেক্সট ক'ব আমাক সুপাৰ কেৰি এইটো আপোনাৰ 20 ৰ লাষ্টৰ মডেল হয় অৰিজিনালি আছে সব অৰিজিনাল কালাৰ সালাৰ আছে এইটো আপোনাৰ 4,10,000 টকা ৰাখিছো 4,10,000 15 বছৰ টেক্স ফ্ৰী 15 বছৰ টেক্স আপডেট এইটো ফাইনেন্স হৈ যাব কিমান দিলে ওলাব 1 লাখ টকা দিলে ওলাই দিম 1 লাখ টকা দি আপোনাকে এখন ইমান ধুনীয়া সুপাৰ কেৰি লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন নেক্সট পাইছো যদি আপোনাকে কম বাজেটত এখন মালটনা গাড়ী যদি লম বুলি ভাবিছে তেন্তে এখন আমি পাইছো জিটো প্লাস ডিজেল সিট কভাৰে পলিটিংয়ে সিগা নাই এতিয়া ওকে ইয়াৰ ডিটেইলছটো দিব এটো আপোনাৰ 20 ৰ লাষ্টৰ মডেল হয় 3,20,000 টকা ৰাখিছো কোনোবা যদি আপোনাৰ ভিডিও চাই পেলাই 20,000 টকা ডিসকাউন্ট কৰাই দিম 15 বছৰ টেক্স ফ্ৰী দিম 3 লাখ টকাত গাড়ী 3 লাখ টকাত গাড়ী 70-80 দিলে ওলাব 50,000 টকা দিলে গাড়ীখন ওলাই 50,000 টকা দি 50,000 টকা দি ওলাই জিটো প্লাস ডিজেল লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন বাকিখিনি আপোনাক ফাইনেন্স হৈ যাব নেক্সট আমাক এখন ক'ব দাদা এটো হল 2019 ৰ মডেল BS4 হয় 1500 মডেল কাগজ পাতি সব ওকে পাই যাব 15 বছৰ টেক্স পাই যাব কোনোবা যদি আপোনাৰ চেনেল চাই পেলাই আহে এটো আমি 6,50,000 টকা ধৰিম আৰু 10,000 টকা ডিসকাউন্ট কৰাই দিম 640 দি দিব 640 মানে 15 বছৰ টেক্স আপডেট কৰি 15 বছৰ টেক্স আপডেট কৰি গাড়ীৰ অৰিজিনাল টায়াৰ লাগি আছে নতুনই এতিয়া টায়াৰ লাগি আছে কোম্পানী টায়াৰটো লাগি আছে মোটামুটি 2 লাখ মান দিলে ওলাই যাব এটো 2 লাখ 1,70,000 এনেকুৱা দিলে ওলাই দিম 1,70,000 পৰা 2 লাখ টকা দি আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন সিভিলখন ভাল হ'ব লাগিব সিভিলটো ভাল হ'ব লাগিব হেতু সিভিলটো ওপৰতে মেটাৰ কৰিব হয় আৰু সিভিল বেছি ভাল থাকে আৰু কমত আহিব পাৰে ওকে নেক্সট ক'ব আমাক মহেন্দ্ৰ ডবল কেবিন কেম্পাৰ মাৰ্কেটত নাই এইটো এটো আমাৰ ডিলাৰত যে আহিছে এটো ভাগ্যৰ কথা এটো আপোনাৰ 18 চনৰ মডেল অৰিজিনাল সব লাগি আছে এখনো আমি দাম ৰাখিছো 5,20,000 টকা দি আৰু 15 বছৰ টেক্সটো ফ্ৰী পাই যাব ওকে ঠিক আছে যদি কোনোবা আপোনাৰ চেনেল চাই পেলাই আহে 40,000 টকা মই ডিসকাউন্ট কৰাই দিম 40,000 ডিসকাউন্ট কৰাই দিম কিমানত আহিব তেতিয়া আহি যাব 4,80,000 টকাত কেছত ল'ব লাগিব 4,80,000 কেছত ল'ব লাগিব আৰু যদি কয় ফাইনান্স ল'ব তেতিয়াহলে 5,20,000 টকা আহিব 15 বছৰ টেক্স ফ্ৰী কৰি দিম তিনটা সাৰ্ভিসিং ফ্ৰী কৰাই দিম 1 লাখ টকা ডাউন পেমেন্ট দিব লাগিব 1 লাখ বা 1.5 লাখ টকা দিলে ওলাই 1 পৰা 1.5 লাখ টকা ডাউন পেমেন্ট দি এটো মাৰ্কেটত পোৱা নাযায় মহেন্দ্ৰ ডবল কেবিন কেম্পাৰ BS4 অৰিজিনাল সিল পেক আপোনাকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন আৰু এখন আমাৰ ডেলিভাৰী আছে আজি এটো আমি আৰু বেছিকৈ নকওঁ কাস্টমাৰ ৰখি আছে লৈ যাব কাৰণে এইখিনিয়ে ক'বলৈ আছিল স্ক্ৰীন নাম্বাৰ আছে আপোনাক কন্টেক্ট কৰি ল'ব দাদা আপোনাক যদি এড্ৰেছৰ খেলিমেলি হয় হেল্প কৰি দিব হেল্প কৰি দিম অনলাইন বুকিং কৰিব পাৰিব গাড়ী বহুত লিমিটেড আছে আৰু গাড়ী আহিব ষ্টকত বহুত গাড়ী আছে আমাৰ টাটা মোবাইল আছে ইন্টা আছে B10 আছে জিতু আছে সুব্ৰু আছে 5 গিয়াৰ আছে সব গাড়ী আছে খালি আপুনি কন্টেক্ট কৰিলে হ'ল ইয়াত ৰাখিব জাগা নাই জাগাটো সৰু এটো কাৰণে ইমানখিনি ৰাখিছো আজি গাড়ীখন ওকে এইখিনি কৈছে যি গাড়ী লাগে আপোনাকে কন্টেক্ট কৰক দাদাক এইখিনি ক'বলৈ আছে নতুন ষ্টক আহিলে আকৰ্ষণ যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়